বৰহমপুৰ চৰকাৰী পশুধন পামত বিশ্ব পশু চিকিৎসা দিৱস 2024 উদযাপন। শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, পশু চিকিৎসকৰ প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা আৰু নপুৰণি পশু চিকিৎসকৰ মুকলি সভা সম্পন্ন। নগাঁও জিলাৰ বৰহমপুৰস্থিত চৰকাৰী পশুধন পামত শনিবাৰে অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা শাখাৰ সহযোগত বিশ্ব পশু চিকিৎসা দিৱসটি কেন্দ্ৰীয়ভাৱে দিনজোৰা কাৰ্যসূচীৰে বিস্তৃতভাৱে উদযাপন কৰা হয়। এই উপলক্ষে পুৱা জিলা পশুপালন বিষয়া ডাঃ শান্তনু কুমাৰ খাউণ্টে বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত পশুধন পামখনৰ প্ৰাংগণত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰহমপুৰ আৰু ইয়াৰ কাষৰীয়া মুঠ 5খন চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা সকলোকে এখনি মানপত্ৰৰে সম্বৰ্ধিত কৰা হয়। প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰে জিলা গো উন্নয়ন বিষয়া ডাঃ প্ৰবীৰ শইকীয়া আৰু ভাস্কৰ্য শিল্পী ৰাজীৱ শইকীয়াই। বিয়লি পশুধন পামৰ প্ৰেক্ষাগৃহত অসম পশু চিকিৎসা পৰিষদৰ সভাপতি ডাঃ দণ্ডেশ্বৰ ডেকাৰ সঞ্চালনাত বিশ্ব পশু চিকিৎসা দিৱসৰ লগত সংগতি ৰাখি কাৰিকৰী সত্ৰ ভেটেৰিনাৰীজ আৰু এছেঞ্চিয়েল হেল্থ ৱৰ্কাৰ্ছ শীৰ্ষক বিষয়ক লৈ এখনি মুকলি সভা অনুষ্ঠিত হয়। পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থা অসমৰ সাধাৰণ সম্পাদক ডাঃ কংকন কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাখনৰ সভাপতিত্ব কৰে অসম পশুধন উন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যকৰী বিষয়া ডাঃ মণিদীপ দাসে। এই সভাতে 4গৰাকী উদ্যোগী পশুপালক ক্ৰমে ঘাহিৰ জিনা গোস্বামী শৰ্মা, দেউৰীগাঁৱৰ আৰতী সুদ, ফুলগুৰি ধেমাজি গাঁৱৰ পবিত্ৰ কাকতি আৰু ধেপাজানৰ আফিয়া বেগমক সম্বৰ্ধনা জনোৱা হয়। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা ডাঃ সংগীতা দাস আৰু ডাঃ অভিলাষা শৰ্মাই পশু চিকিৎসা বৃত্তিত জড়িত বিভিন্ন দিশ আৰু ৰোগসমূহৰ ওপৰত ডিজিটেল পদ্ধতিৰে আলোচনা কৰে। উল্লেখযোগ্য যে এই সভাতেই দক্ষতাৰে আৰু অতি নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য সমাপন কৰা পশু চিকিৎসকদ্বয় ডাঃ হাফিজুৰ ৰহমান আৰু ডাঃ মধুমিতা দাসক অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাই এই বছৰৰ বৰ্ষশ্ৰেষ্ঠ পশু চিকিৎসকৰ বঁটা প্ৰদান কৰে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ নগাঁৱৰ সম্পাদক ডাঃ বিনয় কুমাৰ বৰদলৈয়ে। ইফালে বিশ্ব পশু চিকিৎসা দিৱসৰ সৈতে সংগতি ৰাখি শোণিতপুৰ পশু চিকিৎসক দল আৰু নগাঁও পশু চিকিৎসক দলৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উক্ত খেলখনত নগাঁও পশু চিকিৎসক দলটো বিজয়ী হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বৰহমপুৰ।